এয়া পালেং শাক একদম ফ্ৰেছ পালেং শাক দুডালহে বন আছিলে গোটাকেই বাছি ল'লোঁ গোটাকে ধুই কুটিলোঁ মই কুটি পেলাই ধুলে অকণ দিগদাৰ হয় এই মাছ বনাম মিৰিকা মাছ সম্ভৱ মানে আজিকালি মিৰিকা মাছবিলাক অলপ দীঘল আহিছে নহয় ব্ৰাউন কালাৰৰ সৰু মাছৰটো এই দেলহিটো বিৰাট দাম বাঢ়ি গ'ল মানে মই অলপ দেলহিৰ বৰ্ডাৰ ছাইডৰ ফালে আৰু ফৰিদাবাদ এয়া পালেংখিনি কুটি পেলাই চালনীত দি থৈছিলোঁ যাতে পানী নাথাকে নহ'লে পালেঙৰ পৰা খুব পানী ওলায় আৰু শাক পাচলিটো এনেও হেৰিৰেই ধুব লগা হয় মানে জেনেৰেল যিটো পানী আহে আমাৰ নলত খোৱা পানীটোতো আমি কিনি লওঁ ডাব্বাত সেইটো কাৰণে এনেকুৱা পানী ওলালে বেয়া লাগে একদম জৰ্জৰীয়া হৈ আছিল এই যি পানী ওলাইছে এয়া শাকৰ নিজৰ আৰু পিঁয়াজ এটা দিছিলোঁ এয়া 4 পিচ দিলোঁ এফাল মাথা আৰু 3 পিচ এই ভাজোতে অলপ হেৰি হৈ গৈছিলে কিবা ফাটি যায় যে ভাল কিপিচ ৰাখিছোঁ এই কিপিচ বোলো প্ৰথমতে বনাই লওঁ ফাটি যোৱা কিপিচ অকণ তেলটো কিবা কাৰণে পিছত আৰু যদি দি দিয়া হয় কেঁচা তেল তেতিয়া ফাটি যায় মানে পিছত তেল কম হ'লে যে একেখন কেৰাহীতে দি দিয়া হয় তেতিয়া ফাটি যায় মানে তেলটো পূৰাই গৰম থাকিব লাগে এতিয়াতো ৰেষ্টুৰেণ্টৰ নিচিনাকৈ আমি একেবাৰে 3-4 লিটাৰ বা 5 লিটাৰ তেলতো ডিপ ফ্ৰাই কৰিব নোৱাৰোঁ আৰু ইমান ডিপ ফ্ৰাই কৰিলে অৱশ্যে সিহঁতৰ তেল বাচে কিন্তু পুৰণা তেল যে থাকি যায় আমিতো পুৰণা তেল ৰাখিব নোৱাৰোঁ ডিপ ফ্ৰাই কৰিলে তেল কমেই লাগে থেংক ইউ ফৰ ৱাচিং একেবাৰে সৰু ভিডিঅ' পালেং মাছ